বিজেপির সংখ্যালঘু মোর্চার ইফতার পার্টিতে বিধায়ক কমলাক্ষ কৃপাকে ভোট দেওয়ার আহ্বান। একদা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা বলেছিলেন যে মিয়া ভোট আমার লাগে না, আর এখন মুখ্যমন্ত্রীর ঘনিষ্ঠ বিধায়করা সংখ্যালঘু ভোট টানতে মাঠে নেমে পড়েছেন। দক্ষিণ করিমগঞ্জের বিধায়ক সিদ্দিক আহমেদ তো সরাসরি বিজেপিকে সমর্থন করে সংখ্যালঘুদের বিজেপিতে ভোট দেওয়ার আবেদন জানিয়েছেন। এবার সংখ্যালঘু ভোট টানতে মাঠে নেমেছেন উত্তর করিমগঞ্জের বিধায়ক কমলাক্ষ দে পুরকায়স্থ। রবিবার হাইলাকান্দি জেলা সংখ্যালঘু মোর্চার আয়োজিত ইফতার সভায় যোগ দেন কমলাক্ষ। সেই সভাতেই তিনি সংখ্যালঘু সম্প্রদায়ের লোকদের বিজেপি প্রার্থী কৃপানাথ মালাকে ভোট দেওয়ার আহ্বান জানিয়েছেন। ব্যুরো রিপোর্ট, নববার্তা টুডে। আল্লাহ অগ্নি শর্মার মতন চালাই আল্লাহর বায়া দেও আল্লাহর রাজত্ব তোমরা বাইরে যাও, তোমরা ভিতরে যাও, বাইরে যাও, বাইরে যাও, বাইরে যাও, তোমরা যদি ওপেনিং করে রাখো দিকে যাও। আচ্ছা তোমরা সরকারি কো ভিতরে সন্ধান জায়গা না দাও বাইরে ভাল লাগে ঘর ভিতরে ঢুকে ও বেনপাল্টি নাই টান দেও ভিতরে টান দেও রূপক দা ভিতরে টান দেও না। भारत माता की जय, भारत माता की जय, भारत माता की জয়। প্ৰেক্ষাপটত আমি দেখা পাওঁ যদি তেনেহ'লে এটা পৰিৱেশ হৈছে যে প্ৰত্যেকটা ষ্টেটত আজি কম্পিটিশ্যন ষ্টাৰ্ট হৈছে। কোনে কিমান ভোট দিব, যোৱাবাৰ কিমান ছিট পাইছিল, এইবাৰ কিমান ছিট ইটো ষ্টেটৰ পৰা পাব। অৰ্থাৎ কোনোবাই কৈ আছে 400+, কোনোবাই কৈছে 370+। মানে কোনো টিভি চেনেলত আমি এনেকুৱা দেখা নাই আৰু অপিনিয়ন পলত যে মানে কোনে গভৰ্ণমেণ্ট কৰিব সেইটো লৈ কোনো ডিবেট নাই। আজিৰ দিনত ডিবেট চলি আছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 400+ ছিট পায়, 400 আপকে বাৰ 400 পাৰ, 400+ ছিট পায় কি নাপায় সেইটো লৈ ডিবেট চলি আছে। কোনোবাই কৈছে 370 পাব, কোনোবাই কৈছে 385 পাব। ডিবেটটো আজি নৰেন্দ্ৰ মোদী চৰকাৰ যে হ'ব সংখ্যাটো কিমান হয় এইটো লৈ ডিবেট চলি আছে। গভৰ্ণমেণ্ট কোনে কৰিব এইটো লৈ কোনো কথা নাই। এইটো কাৰণে এইবাৰ মই ভাবোঁ যে প্ৰত্যেকটা জাতি জনগোষ্ঠী, প্ৰত্যেকটা ভাষা গোষ্ঠী প্ৰত্যেকে মিলি কেনে, প্ৰত্যেকটা সম্প্ৰদায়ৰ মানুহ মিলি কেনে যে কেনেকুৱা আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰিব পাৰি তাৰ কাৰণে মানুহৰ মাজত এটা কম্পিটিশ্যন ষ্টাৰ্ট হৈছে। কৰিমগঞ্জ আসনত কোৱা হৈছে যে সংখ্যালঘু ভোটাৰসকল বহুত ক্ৰুচিয়েল সিহঁতৰ ভোটটো, লগতে মহিমাল সম্প্ৰদায়ৰ কথাটো উঠিছে। এইটো আপোনাৰ পদক্ষেপটো বিষয়ে কথা উঠিছে। এইবাৰ মানুহে ভাবিব পৰা নাই আৰু কেতিয়াবা যোৱাবাৰ হয়তো বা 50,000 হৈছিল ভোট হৈছিল। এইবাৰ সংখ্যালঘু ভোটৰ কিমান সংখ্যক ভোটটো পাব এতিয়া প্ৰেডিকশ্যন কৰা নাযায় আৰু নাযায়। ডেট মিনছ কি কোনো মন লাগিছে 1 লাখো পাব, কোনোবাই কৈছে 130 পাব, 140 পাব। ডেট মিনছ এইবাৰ অভূতপূৰ্ণ ৰিজাল্ট হ'ব, অভূতপূৰ্ণ ৰিজাল্ট হ'ব। এইটো কাৰণে হ'ব যে আজি মাইনৰিটি অঞ্চলত আপুনি চাই যদি যে বিভিন্ন বেনিফিচিয়াৰী স্কিম যিখিনি আছে, আজি অৰুণোদয় কওক, আজি PMY কওক, বিভিন্ন যে ইণ্ডিভিজুৱেল বেনিফিট স্কিম, আজি ঘৰে ঘৰে ইণ্ডিভিজুৱেল বেনিফিট স্কিম গৈছে। তে মানুহৰ মাজত মানে আজি মিটিং হৈছে, আমি মাইনৰিটি মোৰ্চাৰ লগত মিটিং হৈছে। প্ৰত্যেকৰ দাবী এটাই যে মাইনৰিটি মানুহ ভোট দিবলৈ সাজু হৈ আছে আৰু সি কোনেবা দোকান খুলি ৰাখিছে এইটো বেলেগ কথা আৰু মাইনৰিটি ভোটৰ দোকান খুলি ৰাখিছে এইটো বেলেগ কথা আৰু বিজেপিয়ে তো মাইনৰিটি ভোটৰ দোকান খুলি ৰখা নাই, মাইনৰিটি মানুহৰ কাৰণে কাম কৰি থাকে। মাইনৰিটি মানুহৰ কাৰণে কাম কৰি থাকে, ইণ্ডিভিজুৱেল বেনিফিট কেনেকুৱা পায় কি নাপায় সেইটো লৈ কাম কৰি থাকে। তো কথাটো হৈছে কি আজিৰ দিনত অভূতপূৰ্ণ এটা ৰিজাল্ট হ'ব আৰু মই ভাবোঁ মাইনৰিটি ভোটৰ এটা অধিক সংখ্যক ভোট এইবাৰ বিজেপিয়ে পাব। আৰু ৰিজাল্টৰ সংখ্যাটো মন লাগিছে যে এইবাৰ ৰিজাল্টৰ সংখ্যাটো যিটো যোৱাবাৰ যিটো 40-50,000 লাইক দেট এনেকুৱা 38,000 লাইক দেট এনেকুৱা আছিলে, এইবাৰ 1 লাখৰ ওপৰত থাকিব। আৰু আপ টু কিমানলৈকে যাই পায় আজিৰ দিনত যিটো কোৱা যায়, 1 লাখ+ হয়তো বা বহুতখিনি সংখ্যাত যাব পাৰে, এইটো আমি ধৰিতাই ক'ব পাৰি। সংখ্যালঘুসকল দেখা গৈছে মুখ্যমন্ত্ৰীৰ বাবে আহিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰি আছে আজিৰ দিনত। হি ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ, আই থিংক মোৰ লাগিছে আৰু
ডেভেলপমেণ্টৰ ক্ষেত্ৰত ৰাস্তা পদূলি বা যোৱা 3 বছৰ আমি ক'ব নাযাওঁ আৰু বিকজ অফ ডেট 8 মাহ গুচি গ'ল আপোনালোকৰ ক'ভিডৰ কাৰণে 2 বছৰে যিটো অসমৰ যিটো ডেভেলপমেণ্ট হৈছে অভূতপূৰ্ণ যিটো চেঞ্জেছ হৈছে এইটো আমি অস্বীকাৰ কৰিব নোৱাৰি মাইনৰিটি অঞ্চলত কিবা ৰাস্তা পদূলি হোৱা নাই নেকি মাইনৰিটি অঞ্চলত কিবা ব্ৰিজ হোৱা নাই নেকি মাইনৰিটি অঞ্চলত কিবা কাম হোৱা নাই নেকি এই যে চেঞ্জেছ যিটো আজি মাইনৰিটি কৰি কিনে যিবিলাকে ৰাজনীতি কৰিলে যিবিলাকে ইমান দিন ধৰি পাৱাৰত আছিলে মাইনৰিটি কৰি কিনে মাইনৰিটি মানুহৰ কিমান সংখ্যক উন্নতি কৰিলে আজিৰ দিনত মাইনৰিটি মানুহৰ যিটো চেঞ্জেছ যিটো হৈছে এইটো মানে অভূতপূৰ্ণ এটা চেঞ্জেছ হৈছে আৰু লগতে মই কৈছোঁ হি ইজ এ ছ'চিয়েল ৰিফৰ্মাৰ আমাৰ মুখ্যমন্ত্ৰী এজন ছ'চিয়েল ৰিফৰ্মাৰ হয় আজিৰ দিনত ডেভেলপমেণ্টৰ লগতে এই যে আপোনাৰ সুৎকুৰবিলাক ধৰিব লাগে সেইটো কোনোবা হেৰি কৰিছে নেকি তেওঁ ভাবিছে যে সুৎকুৰ ধৰিব লাগে তেওঁ ভাবিছে যে বাল্য বিবাহটো বন্ধ কৰিব লাগে তেওঁ ভাবিছে যে ড্ৰাগছ ব্যৱসায়ী কিনি একদম সমাজৰ পৰা নিৰ্মূল কৰিব লাগে তো এই যে কথাবিলাক যিটো ছ'চিয়েলখন সমাজখন যিটো আগবঢ়াই কিনে ভাল এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে যিটো চিন্তাধাৰা মই ভাবোঁ এইজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভাৰতবৰ্ষৰ প্ৰেক্ষাপটে এনে এটা পৰিৱেশ সৃষ্টি হৈছে এইটো কাৰণে আজিৰ দিনত খালি মেজৰিটি মানুহ নহয় আজি মাইনৰিটি মানুহে ভোট দিয়াৰ কাৰণে প্ৰস্তুত আৰু অভূতপূৰ্ণ এইবাৰ ভোট হ'ব মোৰ এইটো বিশ্বাস হয়